আমি এখন অলংকৃত কৰা নাই মহানী পাকজনে খন্তেক সময়ৰ কাৰণে আমাৰ আগৰ এখন ভাগত পঢ়িবৰ কাৰণে অনুৰোধ জনাইছে। আমি কাৰ্যসূচীও নাই, তথাপিতো ভকতৰ আজ্ঞা মানিহে আপোনালোকৰ এখন ভাগৰ আমি পঢ়িছোঁ। আপোনালোকৰ যদি কদম দেৱভূতি বিবাহ এতিয়া আমি শাস্ত্ৰসম্মতভাৱে বিবাহ পাতি কেনেকৈ হ'বলৈ গৈ আছে ইয়াত উল্লেখ কৰিছে বাৰু। এতিয়া আমি বাস্তৱ জীৱনৰ লগত ভাগৱত যুগজয়ী কালজয়ী আৰু ভাগৱত আমাৰ জীৱনলৈ শিশু যুৱা বৃদ্ধ ডেকা আদহীয়া সমস্ত জনলৈ আমি ভাগৱতৰ আমাৰ মেছেজ দি আহিছোঁ। কদম বিবাহ কদম দেৱভূতি বিবাহৰ যোগেদি সেই পুৰণি কইনা বিবাহটো আমি কথা চিন্তা কৰি থকা নাই। এই বিবাহে আমালৈ কি মেছেজ দিছে এইটো আমি অলপ গুৰুত্বপূৰ্ণ। আমি ভাগৱত শুনিছোঁ, তথাগতিক বাস্তৱ এই জগতখনৰ লগত চলি যাবৰ কাৰণে আমি যিবোৰ মেছেজ দিছে আমি এইবোৰ দেৱভূতি
কপিল দেৱভূতি বিবাহ বিবাহ হৈছে কি বস্তু এতিয়া আমি ইজনে সিজনে আমাৰ জীৱনলৈ সংস্কৃতি আহিছিলে সীতা ৰাম আৰু সীতাৰ জীৱনৰ যুগ্ম জীৱনৰ আমাৰ সংস্কৃতিৰ প্ৰতীক হিচাপে আমাৰ জীৱনলৈ আহিছে সভ্যতাৰ অগ্ৰগতি হৈছে তাৰ পৰাই এতিয়া বিবাহটো কি বস্তু বিবাহ হেনো আমি কালি ছোৱালীজনীক ভাল পালোঁ আজি আনিলোঁ তেনে নহয় এইখন বিবাহ আগতে পূৰ্বতে স্বৰ্গত হৈ আছে এই বিবাহখন কেতিয়াও নাভাবিব এতিয়া আমাৰ জীৱনত এতিয়া যিখন বিবাহ হৈছে আইগৰাকীক যিসকলে পাইছে আইগৰাকীক পাঁচজনে যিসকলে পাইছে এই বিবাহখন কিন্তু এতিয়া নহয় এই বিবাহখন স্বৰ্গত কমিলা হৈ গৈছে নহ'লে কেনেকৈ খাপ খাব ওৰ এজন তোৰ এজন ডিঙিঙৰ এজন মায়েঙৰ এজন কেনেকৈ মিল খাইছে সেইটো দৈৱ বিবাহৰ বিবাহখন আগত হৈ আছে আৰু এই বিবাহখনত কি হৈছে বাপজনে এখন উৰুণি দিছে বাপজনে এখন উৰুণি দিছে সেই উৰুণিখন কোনখন সেই আইগৰাকীয়ে লৈ আছে এখন চাদৰ সেই চাদৰখনে উৰুণি লৈছে প্ৰকৃততে সেই চাদৰখনে উৰুণি দিব সেই চাদৰখনৰ মালিকজন স্বামীজনেহে বিবাহ সময়ত সেই চাদৰখন দিব আৰু সেইকাৰণে আমাৰ আইসকলে বিশেষকৈ ধৰ্মীয় অনুষ্ঠানলৈ আহোঁতে উৰুণি ভাগি সেই চাদৰখনে লৈ আহিব লাগে দুটা বস্তুৱে মহাত্মাপূৰ্ণ বস্তু দিছে এভাগে কি দিছে এভাগি শিৰত হেৰু দিছে আৰু লগে লগে এই চাদৰখন দিছে চাদৰখন কেলে দিছে উৰুণি দিছে এই দুভাগ বস্তু বাপজনে দিয়া সেইকাৰণে বাপজনক যদি আপোনাৰ বাবে আদৰ সন্মান শ্ৰদ্ধা জনাবলৈ বিচাৰে বাৰু আমি নেমানো অনুষ্ঠানিক যিবোৰ কৰ্ম ধৰ্মীয় অনুষ্ঠান হয় সেই ভাগিলৈ লৈ আহক এনেই ক'বলৈ যাওঁতে লৈ মই নিৰ্দেশ দিয়া নাই শাস্ত্ৰৰ নিৰ্দেশ এই ভাগি নিৰ্দেশ কাৰ দিছে বাপজনে দিয়া বস্তু সীতাই কোনোদিন ৰামচন্দ্ৰক ৰাতিপুৱা গা ধুই শিৰৰ সেন্দুৰ ভাগি নোলোৱাকৈ দৰ্শন নকৰিছিল হনুমন্তক প্ৰশ্ন কৰিছিল আই আপুনি ইমান ৰাতিপুৱাই গা ধুই ৰুমৰ ভিতৰত কি কৰি আছে মোক খাবলৈ বৰ দৰকাৰ হৈছে ৰামায়ণ কাহিনী ৰামচৰিত মানসত লিখা আছে তেতিয়া কৈছিলে হেৰা মই সেন্দুৰ লওঁতে দেৰি হ'ল বোলে সেন্দুৰ লওঁতে কেলেনো সেন্দুৰ ল'ব লাগে তুমি নহয় মই ৰামচন্দ্ৰক এতিয়া দেখা দিবগৈ লাগিবগৈ নহয় মই সেন্দুৰ নল'লে ৰামচন্দ্ৰক মই দেখা নিদিওঁ কিয় সেন্দুৰ ল'ব লাগে কিয় দেখা নিদিব লাগে তেতিয়া কৈছে তেওঁ মই দীক্ষাৰী আৰু কল্যাণ কামনা কৰিছোঁ এই ফুট ভাগিয়ে দুৰ্জনৰ দীক্ষায়ো উকামুখে উকা কপালে বাপজনক দেখাব নালাগে বুলি ৰামচৰিত মানসত বাৰ বাৰ উল্লেখ কৰিছে দুই নম্বৰ তেতিয়া ভাবিলে যদি তুমি সৰু ফুটটো লৈ ৰামচন্দ্ৰৰ দীৰ্ঘজীৱী কামনা কৰিলা তেনেহ'লে ৰবা তেওঁ গৈ ভিতৰত গৈ পিনি গোটেই সেন্দুৰ টেমাটো কাষ সানি দিলে তেনেহ'লে মোৰ স্বামী বয়স আৰু কোটি কোটি বছৰ বয়স হৈ যাবগৈ তেতিয়া সীতাই দেখিলে তুমি এইটো কি কৰিলা সেইটো পিনি গোটেই গাত ঢালি দিলা নহয় তুমি যদি এটা ফুটলৰ পিনি যদি হিৰণ সেন্দুৰৰ পিনি যদি তেওঁ চিৰঞ্জীৱত বহুদিন জীয়াই থাকিব পাৰে মই যদি মোৰ স্বামী ৰামৰ যদি গোটেই গাটোতে যদি মই ধৰি দিলোঁ তেনেহ'লে তেওঁ কোটি কোটি বছৰ আয়ুস বাঢ়ি যাব এইটো বাস্তৱ বিবাহ বুলি কওঁতে এই বস্তু কৰিছে আৰু আপোনালোকে বিবাহটোৰ কথা কওঁতে যদি আনুষ্ঠানিক বিবাহ কৰে ওপৰৰ পিনে সপ্তপতি গমন হোৱাৰ লগে লগে সপ্তখোজ আগবঢ়াই দিয়াৰ লগে লগে বিয়াখন সম্পন্ন নহয় কোনো আইনে ভাঙিব নোৱাৰিব ওপৰলৈ হাত ফুট কিয় ওপৰলৈ হাত ফুট দিলে ওপৰত কি আছে এই পাপকেইজনে ওপৰলৈ নগৈ কিয় ভাগৱত পাঠ কৰিছে আপোনালোকে এনেকুৱা অলপ আমি অকণমান বাহিৰলৈ গৈছোঁ নেকি বাৰু কথাখিনি আমি বাস্তৱৰ কথাখিনি ক'ব বিচাৰিছোঁ এইবোৰ প্ৰশ্ন আমি ভাগৱত পাঠ কৰোঁতে বাৰ বাৰ পাই থাকোঁ তেনেকুৱা প্ৰশ্নটো আপোনালোকক কৈ দিম যদি
আপোনালোকে বহুজনক দি দিবগৈ পাৰিব ওপৰলৈ আমি কিয় ওপৰলৈ আমি এইপিনে মুখ কৰি পিনে ওপৰলৈ মুখৰ ভাগত পहुঁছে কিয় ওপৰলৈ মুখ কৰি পাঠ কৰা মূল উদ্দেশ্য লক্ষ্য এইটোৱেই প্ৰমাণে ভগৱন্তৰ উন্নবু বাসুদেৱাই প্ৰণৱ মন্ত্ৰটো মাতি তেওঁ ভগৱন্তক নিজ গৃহলৈ লৈ আনিব পাৰিছে প্ৰণৱ মন্ত্ৰ কি আৰু তেনেকে ভগৱন্তৰ এই প্ৰণৱ মন্ত্ৰ